নমস্কাৰ, আৰাধ্যা বুটিকৰ পৰা মই অৰ্চনাই সকলোকে স্বাগতম জনাইছোঁ। আজি কেইযোৰামান টচ কটনৰ যোৰা লৈ আহিছোঁ। টচ কটন খুব ধুনীয়া হয় এই যোৰাকেইটা। মই এযোৰা পিন্ধি আছোঁ। এইযোৰা হয় একে কোৱালিটিৰ কাপোৰ হয়, খুবেই ধুনীয়া হয়। এই কাপোৰযোৰা পিন্ধি খুব আৰাম লাগে। গৰম ঠাণ্ডা দুইটা ছিজনতে পিন্ধিব পাৰিব। মই এযোৰকৈ দেখুৱাই দিছোঁ। এইযোৰা চাব খুব ধুনীয়া হয়। এইটো বাদাম কালাৰত আছে। এইখন হ'ব চাদৰ। চাদৰখন দেখুৱাই দিছোঁ। এনেকৈ থাকিব চাদৰখন। খুব ধুনীয়াকৈ দিয়া আছে। গল্ডেন আৰু য়েল্লোৰে ধুনীয়াকৈ মাজতে গোল গোলকৈ বুটাবোৰ দিয়া আছে। আৰু আঁচল পৰ্চনটো থাকিব এনেকৈ থাকিব আঁচল পৰ্চন। এনেকৈ গছ ডিজাইন দিয়া আছে আৰু য়েল্লোৰে ধুনীয়াকৈ মিনা কৰি দিয়া আছে। আৰু চাদৰৰ 6টা চাইড পাৰি হ'ব। এনেকৈ চাদৰৰ 6 পাৰি হ'ব। আৰু এইখন হ'ব মেখেলা। মেখেলাখন চাব খুবেই ধুনীয়া হয়। আৰু এনেকৈ থাকিব মেখেলাখন, আঁঠুলৈকে ফুল থাকিব। আৰু ব্লাউজৰ পিচ হ'ব। ব্লাউজৰ পিচটো এনেকৈ থাকিব। গোটেই গাতে সৰু সৰুকৈ বুটা দিয়াই আছে আৰু এটা পাৰি আছে। এনেকৈ আহল বহল ব্লাউজ পিচ হ'ব। আৰু খুবেই ধুনীয়া হয় এই কাপোৰযোৰা। যদি পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট ৰাখি থৈ দিব। আৰু এইযোৰাৰ মূল্য আহিব কেৱল মাত্ৰ 1000। এই কাপোৰযোৰা 1000তে দি দিছোঁ। আকৌ এযোৰ দেখুৱাইছোঁ মেহেন্দি গ্ৰীণ। খুব ধুনীয়া মৰম লগা হয় এই কাপোৰযোৰা আৰু খুবেই ধুনীয়া হয়। এইযোৰা হ'ব চেল্ফ পাৰিত আছে। এনেকৈ থাকিব। গোটেই গাতে গোল গোলকৈ বুটাবোৰ দিয়াই আছে আৰু চেল্ফ পাৰি হয়। এনেকৈ এইটো পাৰিটো ইয়াতে ফিক্স কৰাই আছে। এনেকৈ খুব ধুনীয়া কপাৰ গুণা আৰু কফিৰে এনেকৈ ধুনীয়াকৈ ফুলবোৰ দিয়া হৈছে ইয়াতে। আৰু আঁচল পৰ্চনটো থাকিব এনেকৈ থাকিব আঁচল পৰ্চন। খুব মৰম লগা হয় এই যোৰাটো। আৰু এইখন হ'ব ইয়াৰে মেখেলা। মেখেলাখন চাব ধুনীয়া ডিজাইনত আছে আৰু কালাৰটো খুব ধুনীয়া হয়। মেহেন্দি গ্ৰীণ কালাৰত হ'ব। এনেকৈ থাকিব মেখেলাখন। আৰু ইয়াৰে ব্লাউজ পিচ এটা হ'ব। এয়া ব্লাউজ পিছত এনেকৈ ডাঙৰকৈ এটা পাৰি আহিব। আহল বহল ব্লাউজ পিচ হয়। এনেকৈ ধুনীয়াকৈ ব্লাউজ পিচ এটা থাকিব। আৰু এই যদি যোৰাটো আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। কেৱল মাত্ৰ 1000ত দি দিছোঁ। একেবাৰে অফাৰ প্ৰাইজত দিছোঁ। আপোনালোকৰ ভাল লাগিলে সোনকালে বুকিং কৰিব। আকৌ এইযোৰ কালাৰ দেখুৱাইছোঁ। এইযোৰা চাব স্কাই ব্লু কালাৰ হয়। খুবেই ধুনীয়া হয় এই কাপোৰযোৰাও। মেটেৰিয়েল হ'ব টচ কটন। টচ কটন হয়। খুব ধুনীয়া হয়। টচ কটনত এইকেইটা ডাই কৰা যোৰা হয়। এনেকৈ ডাই টচ বুলি কয়। কেঁচা ডাই টচ বুলি কয়। এনেকৈ থাকিব গোটেই গাতে ব্লু আৰু গল্ডেনেৰে গোল গোলকৈ বুটাবোৰ দিয়া আছে। খুব ধুনীয়াকৈ আৰু এনেকৈ চেল্ফ বৰ্ডাৰ দিয়াই আছে। এনেকৈ কলকা ডিজাইনৰ সৰু সৰুকৈ দিয়া আছে। আৰু আঁচল পৰ্চনটো থাকিব এনেকৈ খুব ধুনীয়াকৈ আঁচল পৰ্চনটো দিয়া আছে। আৰু এইখন হ'ব ইয়াৰে মেখেলা। মেখেলাখন চাব। এইখন মেখেলা হ'ব। আহল বহল হয়। খুব ধুনীয়া হয়। এনেকৈ থাকিব মেখেলাখন। এনেকৈ আঁঠুলৈকে ফুল থাকিব। আৰু ব্লাউজৰ পিচ আহিব ইয়াতে এইটো এনেকৈ ব্লাউজৰ পিচ আহিব। ব্লাউজৰ চিপছত এনেকৈ ডাঙৰকৈ এটা পাৰি থাকিব। আহল বহল হয়। ব্লাউজ পিচটো খুবেই ধুনীয়া হয়। আৰু এই কাপোৰযোৰা যদিহে বা আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। কেৱল মাত্ৰ 1000ত ল'ব পাৰিব। আজিলৈ ইয়াতে ৰাখিলোঁ। ধন্যবাদ।